আসসালামু আলাইকুম, নমস্কার। তাত উপস্থিত আমার মণ্ডল কংগ্রেস কমিটির সম্মানীয় সভাপতি ডাঙৰীয়া, তাত উপস্থিত থকা আমাৰ জিলা পৰিষদৰ সদস্য ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী, এই গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা বুথ কমিটিৰ সন্মানীয় সভাপতিসকল, বুথ কমিটিৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গ, ইয়াত উপস্থিত থকা মোৰ বাবাৰ তুল্য, মোৰ পিতৃতুল্য সন্মানীয় বয়োজ্যেষ্ঠ মুৰব্বী সমাজ, মোৰ অতিকৈ সন্মানৰ আদৰৰ আই মাতৃসকল, ভাই ভনীসকল, মৰমৰ সৰু সৰু ভাইটি ভণ্টিসকল, শ্ৰদ্ধাৰ কংগ্ৰেছৰ শুভাকাংক্ষীসকল আৰু শ্ৰদ্ধা ৰাইজ, মই আজি আপোনালোকৰ মাজত যিটো উদ্দেশ্যলৈ আহিছোঁ, আজি আপোনালোকে মই অহাৰ লগে লগে মোক যেনেকৈ মৰম কৰিছে, সম্বৰ্ধনা জনাইছে, আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে, আজিৰ এই পৰ্যায়লৈ যে মই আহিব পাৰিছোঁ তাৰ মূল শক্তি হৈছে আপোনালোক। আপোনালোকে নাথাকিলে মই কেতিয়াও এই পৰ্যায় নাপালোঁহেঁতেন। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিছে, দোৱা কৰিছে, আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিছে, দোৱা কৰিছে, আপোনালোকে মোৰ কাৰণে কষ্ট কৰিছে। ইলেকশ্যনত যুদ্ধৰ নিচিনাকৈ আপোনালোকে ইলেকশ্যন খেলিছে, যাৰ বাবে আল্লাহ তাল্লাই ভগৱানে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰাই দিছে। এই বিধায়ক হিচাপে যে নিৰ্বাচিত কৰিছে, ইয়াৰ মূল কাৰণেই হৈছে দোৱা আৰু আপোনালোকৰ কষ্ট। গতিকে মোক যিসকলে বিধায়ক বনাইছে, এই সন্মানীয় ব্যক্তিসকলক মই ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে, সুক্ৰিয়া আদায় কৰাৰ কাৰণে, ফলাফলৰ পিছতেই সমষ্টিৰ পশ্চিম প্ৰান্তৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘূৰি ঘূৰি আপোনালোকৰ মাজত আহি উপস্থিত হৈছে। গতিকে আজি এই গলিগন্ধাবাসীক মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিয়েই মই সন্তুষ্ট নহয়, কাৰণ যিমান কষ্ট আপোনালোকে কৰিছে, যিমান ত্যাগ আপোনালোকে কৰিছে, ধন্যবাদ দিলেই তাক কেতিয়াও সমান কৰিব পৰা নাযায় বা মূল্য দিব পৰা নাযায়। তাৰ বিষয়ে মই সিদ্ধান্ত লৈছোঁ, আপোনালোকে দোৱা কৰিব যাতে ওপৰৱালাই সুখে দুখে আপোনালোকৰ লগত থাকিব দিয়ে, আৰু বাকী থকা কামখিনি যাতে মই কৰিব পাৰোঁ পঞ্চায়তৰ টিমটোৰ লগত লৈ। এটা এটা কাম কৰি আপোনালোকৰ সুখে দুখে আপোনালোকৰ কাষত থাকেই আপোনালোকৰ কষ্ট আৰু দোৱাৰ মূল্য দিম, এইটোৱেই মোৰ হৈছে সংকল্প, এইটোৱেই হৈছে মোৰ কথা। গতিকে আপোনালোকক সকলোলৈ আৰু গলিগন্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ সমূহ শ্ৰদ্ধাৰ ব্যক্তিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খুব কম সময়লৈ আমি আহিছোঁ, কাৰণ গোটেই সমষ্টিয়ে চবে ভোট দিছে, চবৰ ওচৰতে যাব লাগে। সেইকাৰণে কম সময় কথা পাতি পিছত যেতিয়া আহিম তেতিয়া আকৌ ভালকৈ এদিন কথা পাতিম, সকলোৰ লগত ভালকৈ আমি কথা বাৰ্তা পাতি আমি একেলগে কেনেকৈ আগুৱাই যাম, কেনেকৈ কাম কৰিম, এই কথাবিলাক আমি সিদ্ধান্ত লওঁ। আজি বহু সময় ধৰি আপোনালোকে 1.5 ঘণ্টাৰো বেছি ধৰি ইয়াত অপেক্ষা কৰি আছে। আপোনালোকক